আপোনালোকৰ যিটো গুণোৎসৱ দ্বিতীয় পৰ্যায়ৰ হ'ব আৰু সেইবাবে মই এখন প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ কুৱেশ্যন পেপাৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত অংশগ্ৰহণ কৰিবা অৰ্থাৎ গুণোৎসৱ দিবা তোমালোকৰ বাবে বহুতে ইম্পৰ্টেণ্ট হ'ব এই প্ৰশ্নকাকতখন ছাত্ৰ-ছাত্ৰীসকল তেতিয়াহ'লে আমি আগবাঢ়িছোঁ প্ৰশ্নকাকতলৈ এতিয়া চোৱা এখন তৃতীয় শ্ৰেণীৰ কাৰণে অসমীয়া প্ৰথম দিন যিটো আছে প্ৰথম দিন হ'ব এখন অসমীয়া যিখন আছে লেংগুৱেজ পেপাৰ 1 ইয়াত এটা পেৰেগ্ৰাফ দিয়া আছে আৰু সেই পেৰেগ্ৰাফৰ পৰা আমাক কেইটামান কুৱেশ্যন সুধিছে আমি কুৱেশ্যন কেইটা ক'ব লাগিব প্ৰথম প্ৰশ্নটো হৈছে অমিতা গছৰ ফুলৰ বৰণ কি ইয়াৰ যে চাও অমিতা গছৰ ফুলৰ বৰণ ইয়াত লিখা আছে ইয়াত চোৱা অমিতা ইয়াৰ ফুলবোৰ বগা বৰণৰ ঠিক আছে গতিকে বগা হ'ব ঠিক আছে কুৱেশ্যন পেপাৰখন মানে যিজন ষ্টুডেণ্টে দিছে তেখেতে মানে কেমেৰাটো ভাল নহয় কাৰণে স্পষ্ট হোৱা নাই তথাপি তোমালোকেতো গম পাইছা মই পঢ়ি যাই আছো 2 নম্বৰ প্ৰশ্নটো আছে অমিতাত থকা কোনটো উপাদান চকুৰ ৰোগৰ প্ৰতিৰোধকাৰী ইয়াৰ যে এনসাৰ সব ভিটামিন সি হ'ব সৰি ভিটামিন এ হ'ব কাৰণ চোৱা ইয়াত লিখাই আছে ভিটামিন এ চকুৰ ৰোগ প্ৰতিৰোধকাৰী গতিকে চকুৰ ৰোগ প্ৰতিৰোধকাৰী ভিটামিন এ নেক্সট হৈছে অমিতা পাতৰ ৰস ডেংগু ৰোগীক কিয় পান কৰিবলৈ দিয়া হয় ডেংগু ডেংগু ৰোগৰ প্ৰতিকাৰক কাৰক ডেংগু ৰোগ প্ৰতিৰোধৰ অমিতা পাতৰ ৰস ব্যৱহাৰ কৰা হৈছে ডেংগু ৰোগ প্ৰতিৰোধৰ বাবে অমিতা পাতৰ ৰস ব্যৱহাৰ কৰা হয় গতিকে কোনটো হ'ব ডিটো হ'ব শুদ্ধ উত্তৰ ই ডেংগু ৰোগ প্ৰতিৰোধ কৰাৰ বাবে তলৰ কোনটো চিনাকি শব্দটোৰ সমাৰ্থক শব্দ বুলি ক'লে একে নিচিনা শব্দ যেনে চিনাকি মানে কি কাৰোবাক পৰিচিত হোৱা পৰিচিত মানে আগতে জনা পৰিচিত গতিকে চিনাকি শব্দৰ অৰ্থ হ'ব পৰিচিত অমিতা গছৰ ডালবোৰ থুনুকা এই বাক্যত কোনবোৰে শব্দ বহু বচন বুজায় এক বচন মানে এটা বুজায় বহু বচন মানে বহুত বুজায় ইয়াত চোৱা তোমাৰ ডালবোৰ বুলি কওঁতে কি বহুত বুজাইছে গতিকে বহু বচনযুক্ত হ'ব বিটো হ'ব ডালবোৰ নেক্সট চাবা প্ৰথম দিনৰে নেক্সট হৈছে ভাষা জ্ঞানৰে আনটো এটা পেৰেগ্ৰাফ শুন্তিৰ গৰম বন্ধ প্ৰশ্নকেইটা প্ৰথমতে মই চাই দিছো তাৰ পিছত এনসাৰখিনি চাম গৰম বন্ধত খুন্তি কলৈ গৈছিল ইয়াৰে এনসাৰ চোৱা তোমালোকে বন্ধত খুন্তি যোৰহাটত থকা ককাক আইতাকৰ ঘৰলৈ গৈছিল গতিকে ক'ত হ'ব ক'ত গৈছিল যোৰহাটলৈ গৈছিল গতিকে যোৰহাটলৈ হ'ব ইয়াৰ এনসাৰ 7 নম্বৰ প্ৰশ্নটো সিহঁত ক'ত খেলিবলৈ গৈছিল সিহঁত খেলিবলৈ ক'ত গৈছিল এদিন সিহঁত একলগ হৈ খেলপথাৰত খেলিবলৈ গৈছিল গতিকে ক'ত গৈছিল খেলপথাৰত সি 8 নম্বৰ প্ৰশ্নটো হৈছে গৰম বন্ধত কোনে ককাক আইতাক ঘৰলৈ গৈছিল এইমাত্ৰ গম পালো খুন্তি নেক্সট 9 নম্বৰ প্ৰশ্ন খুন্তিৰ মনত কিয় আনন্দ লাগিছিল ককাক আইতাক ঘৰলৈ যাব পাবৰ কাৰণে এছ লিখাই আছে তাৰ মনটো বৰ আনন্দ কিয়ৰ কাৰণে খুন্তি গৰম বন্ধত ককাক আইতাকৰ ঘৰলৈ যাব তলত দিয়া শব্দটোৰ লৰ শব্দটো সমাৰ্থক শব্দ কি লৰ মানে কি দৌৰ মাৰা গতিকে ডিটো হ'ব শুদ্ধ উত্তৰ দৌৰা লৰ মাৰা আমি যি কওঁ লৰ মাৰিছে কিয় দৌৰিছে কিয় তেনেকুৱা নেক্সট 11 নম্বৰ প্ৰশ্নটো যে সিহঁতৰ মনটো ভাল লাগিল এই বাক্যটোত কোনটো শব্দই বহু বচনযুক্ত শব্দ হৈছে অৰ্থাৎ বেছি এক বচন মানে এটা বহু বচন বহুত বুজাইছে ইয়াত যদি চাওঁ তেতিয়াহ'লে সিহঁতৰ মনটো গতিকে কাৰ সিহঁতৰ বুলি কয় সিহঁত বুলি কওঁতে বহুতক বুজায় গতিকে কি হ'ব চিটো হ'ব শুদ্ধ উত্তৰ তাৰপিছত নেক্সট আহিল আমাৰ প্ৰথম দিনৰ তৃতীয় শ্ৰেণীৰ কাৰণে যিটো আছে ভাষা জ্ঞানৰে অৰ্থাৎ লেংগুৱেজ 1ৰে কি আছে বিদ্যালয়ৰ বাগিচা ইয়াত চোৱা প্ৰশ্নকেইটা আমি প্ৰথমতে আলোচনা কৰিম বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনৰ নাম কি ইয়াত যদি চাওঁ তেতিয়াহ'লে ইয়াত অলপ স্পষ্ট হোৱা নাই তথাপিতো মই চেষ্টা কৰিছো ইয়াত বিদ্যালয়খন এটা লিখা আছে পোহৰ জোন আৰু চন্দ্ৰহতে নিজপাৰা প্ৰাথমিক বিদ্যালয়ত পঢ়ে পদ্ম ডেকা বিদ্যালয়ৰ প্ৰধান শিক্ষক লেখা আছে কি পদ্ম ডেকা গতিকে কি হ'ব ইয়াত পদ্ম ডেকা হৈছে বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিদ্যালয়খনৰ পূব দিশত কিহৰ বাগিচা আছে যদি আমি চাওঁ পূব দিশত গুল্মজাতীয় পাচলিৰ বাগিচা আছে গতিকে কোনটো হ'ব গুল্মজাতীয় পাচলিৰ বাগিচা আছে 14 নম্বৰ প্ৰশ্নটো বিদ্যালয়খনলৈ চিকিৎসকজনে কিয় আহিছিল যদি চাওঁ তেতিয়াহ'লে বিদ্যালয়ৰ চিকিৎসক কিয় আহিছিল সেইদিনা নিজপাৰা প্ৰাথমিক বিদ্যালয়ৰ চিকিৎসক কিৰণ শইকীয়া আহিছিল কিয় আহিছিল সেইদিনা 1 মিনিট ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ কাৰণে চিকিৎসা কৰিবলৈ ঠিক আছে ইয়াত চোৱা কাৰণ স্পষ্ট হোৱা নাই কাৰণে ইয়াত লিখিবা ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰিবৰ বাবে 15 নম্বৰ প্ৰশ্নটো আছে তলত কোনটো ধুনীয়া শব্দটোৰ সমাৰ্থক শব্দ ধুনীয়া শব্দৰ সমাৰ্থক শব্দ হৈছে সুন্দৰ ধুনীয়া আমি সুন্দৰ কওঁ ধুনীয়া কওঁ হয় নে নহয়
নেক্সট 16 নম্বৰ প্ৰশ্নটো সদস্যসকলে বাগিচানত চাফ চিকুণ কৰে এই বাক্যটো কোনটো শব্দ বহুবচনযোগ্য আমি চাওঁ যে সদস্যসকল সদস্য বুলি কওঁতে বহুত বুজায় গতিকে কি হ'ব চিটো হ'ব শুদ্ধ উত্তৰ ছাত্ৰ ছাত্ৰীসকল তাৰপিছত আমি লেংগুৱেজটো যে আছে ইংলিছটো আমি ইংলিছটো নেক্সট এটা ভিডিঅ'ত তোমালোকক বুজাই দিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে আৰু তোমালোকৰ যদি কোনোবা দাদা বাইদেউ আছে তেতিয়াহ'লে আমাৰ ক্লাছত জইন হ'ব পাৰিব এছআই এডুকেশ্যনৰ পৰা এটা ক্লাছ লৈ অহা হৈছে অনলাইন ক্লাছ টিউচন যিটো টিউচন ব্যৱস্থা লৈ আহিছে মাত্ৰ 99 টকাত মান্থলি পঢ়িব পাৰিব 6ৰ পৰা 10 লৈকে ঠিক আছে কোনো ছাত্ৰ তোমালোকৰ কোনো দাদা বাইদেউ আছে যে ক'ব পাৰে ঠিক আছে